সকলোকে স্বাগতম শুভ সন্ধিয়া আজি আমাৰ মাজত আছে সক্ৰিয় যুৱ সমাজকৰ্মী সকলোৰে চিনাকি শক্তিশালী কলম যাৰ পৰিচয় ৰহমান মিছন তেওঁ কোন দলত আছে কি আদৰ্শ আমি এইটো ক'ব নাযাওঁ এজ এ আদৰ্শ যুৱক হিচাপে আমি বহুত দিনৰ পৰা তেখেতক পাওঁ কথা পাতো লগ পাওঁ আজি আপোনাৰ পৰা কিছুমান কথা আমি জানিব বিচাৰিছো আপুনি কমন মানুহ হিচাপে হয় কমন মানুহ এজ এ কমন পলিটিক্যাল না আমি পলিটিক্যাল কোনো ৰাজনীতিৰ ৰহটো আমি ইয়াত নাই আমি আপুনি ক'ত আছে মই ক'ত আছে তাত একো মতলব নাই আমি যে কমন পিপুল আমি বহুত দিনৰ মূৰত আমি এখন মানে মনস্তত্ত্ববিদ হিচাপে এই যুৱ সমাজকৰ্মী হিচাপে আপোনাৰ যিটো মাউচে দুং বা মাউচে টুং বুলি কয় আমাৰ এই মানুহৰ বিষয়ে উদ্ধৃতি অলপ আওৰাব নেকি প্ৰথমে মই কওঁ হয় মাউচেটুঙে কৈছিলে দ্য পাৱাৰ কাম ফ্ৰম বেৰেল উইথ দ্য গান বন্দুকৰ নলীৰে আহে বুলি কৈছে কিন্তু তেওঁ সেইটো বন্দুকৰ নলী সম্পূৰ্ণ ব্যৱহাৰ কৰা নাই তেওঁ ব্যৱহাৰ কৰিছে আদৰ্শ শিক্ষা অৰ্থনীতি সমাজনীতি ৰাজনীতি সকলো তেওঁ হেৰি কৰিছে কি কয় ব্যৱহাৰ কৰিছে কৈছেহে দ্য মানে পাৱাৰ কাম ফ্ৰম দ্য বেৰেল অফ দি গান বুলি কিন্তু সেইটো নহয় তেওঁ পিছ মুহূৰ্তত বেলেগ তেওঁ পিছ মুহূৰ্তত কৈছে আকৌ আপোনাৰ যদি ৰাজনীতি সমাজনীতি অৰ্থনীতিত যিকোনো ক্ষেত্ৰত দিশ বিদিশ হেৰাই গৈছে তেনেহ'লে আপুনি গাঁৱলৈ যাওক গাঁৱলৈ যোৱাৰ পিছত আপুনি গাঁৱৰ মাজত মিলি যোৱাৰ পিছত আপুনি মনৰ কথাটো ক'ব দুখৰ কথাটো ক'ব তেওঁলোকক যিকোনো কথাবিলাক ক'ব সফলতা বিফলতাৰ কথাবিলাক ক'ব তেতিয়া গাঁৱৰ মানুহে তৈয়াৰ কৰিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিচিনা আকৌ লিডাৰ বনাব ৰাহুলৰ নিচিনাও বনাব পাৰে বা ৰাজীৱ গান্ধীৰ নিচিনাও বনাব পাৰে ৰাহুলৰ কথা কৈছে ৰাহুলটো ভাৰতত বহুত আছে আছে তেনেকুৱা আকৌ বনাব পাৰে তাৰপিছত মই আৰু এটা আদৰ্শৰ কথা কওঁ আপোনাক নিশ্চয় ক'ব লাগে যেতিয়া চে গুয়েভাৰাই মানে তেওঁতো বন্দুকত বিশ্বাসী মানুহ তেওঁ বন্দুকত বিশ্বাসী মানুহ বন্দুকেৰে তেওঁ লেটিন আমেৰিকা আৰু বলিভিয়া কিছুমান দেশ স্বাধীন কৰিছে তেওঁ যেতিয়া এদিন কোনোবা সাংবাদিকে তাতে কিবা কৰিবলৈ গৈছে সাক্ষাৎকাৰ ল'ব গৈছে কিন্তু সাংবাদিকজনে দেখিছে যে মানে ভাবিছে যে বন্দুক চন্দুক চাফা কৰি আছে হ'বলা কিবা চাফা কৰি নলীবোৰ চাফা কৰি আছে হ'বলা সূতাৰে বা ৰছীৰে কাপোৰেৰে চাফা কৰি আছে হ'বলা বুলি ভাবিলে কিন্তু দেখি পেলাই উল্টা হৈ গ'ল তেওঁ দেখিলে যে কোনোবাই আলু খেতি কৰি আছে কোনোবাই কৃষি অধ্যয়ন কৰি আছে কোনোবাই মানে চাইকলজিকেল অধ্যয়ন কৰি আছে কোনোবাই বিজ্ঞান অধ্যয়ন কৰি আছে তেওঁ আচৰিত মানে এনেকুৱাও হয় নেকি বস্তুটো চ' সেইকাৰণে আমি যিটো ভাবোঁ সেইটো নহয় আচলতে আৰু কি কয় আপোনাৰ এজন হেৰিয়ে লিখকে কৈ গৈছে এই পাহৰিছোঁ শাৰ্লক হোমছ নামৰ কিতাপখনত মই পঢ়িছিলোঁ আপুনি যি দেখে প্ৰথমে সেইটো নহ'বও পাৰে কিন্তু আমি কিছুমান কেতিয়াবা বুৰ্বক হৈ যাওঁ যি দেখো সেইটোকে সঁচা বুলি ভাবি কিন্তু আচলতে সেইটো নহয় আমাৰ দিমাগটোহে আচলতে মৰিচিকা ক্ৰিয়া কৰে বাকী কথা হ'ল আজি আমাৰ ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালী ৰাজনীতি কৰক সমাজনীতি কৰক যিকোনো কৰক বা ৰাজনীতি কৰিব লাগে আজিকালি ৰাজনীতিৰ যুগ ৰাজনীতি কৰিব লাগে কিন্তু আফটাৰ এডুকেশ্যন ফিনিছড ডেফিনেটলি মনত ৰাখিব আফটাৰ এডুকেশ্যন ফিনিছড কিন্তু মই চবকে আহ্বান জনাওঁ যুৱক যুৱতীসকলক আহ্বান জনাওঁ চবকে কিন্তু ৰাজনীতি কৰিবলৈ কোৱা নাই কোনোবাই চোকা আছে তেওঁ IAS কৰক IASৰ দ্বাৰাও আপুনি ৰাজনীতি দেশখন ধৰি ৰাখিব পাৰে নিশ্চয় বা কোনোবা চাকৰি কৰি IPS হওক পুলিচ অফিচাৰ হওক ডাক্তৰ হওক চব বস্তু লাগে মানে সংসাৰখনক চলাবলৈ ভাৰতবৰ্ষখনক অসমখনক চলাবলৈ আপুনি অকল লিডাৰশ্বিপে কৰিব লাগে সেইটো কথা নাই যেনে নট ভল্টু ৰেঞ্চ স্ক্ৰু ড্ৰাইভাৰ প্লায়াৰ চব কাম বেলেগ আজি চাব ঘৰখন ঠিক ঠাক হ'ব গজাল মাৰিলে হাতুৰি লাগিব মাৰ নামৰ জাতিটো মাত্ৰ অসমত 2 লাখ থাকি গ'ল সেই 2 লাখৰ ভিতৰত 1.5 লাখ তেওঁলোকৰ চাকৰিয়াল আছে
1.5 লাখ 1.5 লাখ চাকরিয়াল IPS APSC UPSC ডাক্তৰ নাৰ্ছ চকীদাৰ আপোনাৰ কি কয় নাইট চকীদাৰ সিকিউৰিটি গাৰ্ডলৈকে আছে 1.5 লাখৰ ভিতৰত 2 লাখৰ ভিতৰত 1.5 লাখ হিউমেন ৰিচোৰ্চ এইটো মই পঢ়ি পেলাই পাইছিলোঁ মানে নিশ্চয় তাৰপিছত মানে কি তেওঁলোকে আজি এতিয়া এই জাতিটোক কোনো আপুনি নেগলেক্ট কৰিব নোৱাৰে মাৰ ভাষাটো এইচ চিডিউলত সোমাইলে ভাৰতটো এইচ চিডিউলত সোমাই গ'ল ভাষাটো এইচ চিডিউলত য়েছ ভাষাটো এইচ চিডিউলত সোমাই গৈছে কিন্তু আমাৰ মিচিঙতো সোমোৱা নাই 15 লাখ থাকিও একো হোৱা নাই চ' গতিকে মই কৈছোঁ যে যুৱক যুৱতীসকলক কৈছোঁ তেওঁলোকে সেইটোতো ধ্যান দিয়ক অকল ৰাজনীতি সমাজনীতি বা কিবা কৰিলে নহয় আপুনি ছাপোৰ্ট কৰক চাইলেণ্টলি ছাপোৰ্ট কৰক চাইলেণ্টলি ভোট দিয়ক যাক ভাল পায় আজি বিজেপি যদি ভাল আছে বিজেপিক ভোট দিয়ক কংগ্ৰেছ যদি ভাল আছে কংগ্ৰেছক ভোট দিয়ক চ' সেইকাৰণে মোৰ ভাৱনা মতে দেই মই যি পাইছোঁ 30-35 বছৰ জাতীয় সংগ্ৰাম কৰি ৰাজনীতি কৰি যি পাইছোঁ শেষত এটা উত্তৰ ওলাইছে যে যোনে যোনটোত পাকৈত যোনে যোনটোত ইনএক্সপাৰ্ট সেইটোৱে কৰিব লাগে আপুনি চাকৰি বিচাৰি আধা চাকৰি বিচাৰি গৈ ৰাজনীতিত তোমালে হাবুডুবু খাব আৰু ৰাজনীতিৰ মানুহ এজনে আকৌ নহ'ব ইয়াত নহ'ব বুলি আকৌ তেওঁ যদি চাকৰি বিচাৰে হাবুডুবু খাই যাব সেইকাৰণে যোনে যোনটোত এক্সপাৰ্ট সেইটোৱে কৰিব আৰু আপুনি মনত ৰাখিব শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে হে অৰ্জুন তোমাক যি দিছে সেইটোৱে হ'ব তুমি তাৰ পৰা পলাব নোৱাৰে ভগৱানে আপোনাক যি দিছে সেইটোৱে হ'ব তাৰ পৰা কোনো পলাব নোৱাৰে কোনো বেছিও নহয় কম নহয় আজি মই বেছিও নহয় একদম একজেক্টলি আৰু আপুনি যদি পাপ কৰিছে সেই পাপৰো ভোগ কৰিব লাগিব যি পুণ্য কৰিছে সেইটোৰো ভোগ কৰিব আপুনি পুণ্য কৰিছে বুলি পাপৰ হেৰিটো নাযায় আপুনি সিটো পাব যি পুণ্য কৰিছে সেইটোৰ সুখো পাব যি পাপ কৰিছে সেইটোৰ দুখো আপুনি পাব কৰ্মফল পাব আৰু वर्दी की हाँ, गर्मी तो बहुत है लेकिन आपको शायद पापा के पैसों की गर्मी ज्यादा लग रही है बढ़ती गर्मी में विवेल कूलमेंट करे आपकी स्किन को सॉफ्ट और आपको कूल अब समझौता नहीं तू बस हिम्मत का घूंट लगा और डर को निकल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है माउंटेन ड्यू डर के आगे जीत है।